ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত খাদ্যৰ অভাৱত সন্ত্ৰাস হাতীৰ জাকৰ শংকিত হৈ পৰিছে এতিয়া ৰাইজ তীব্ৰতৰ হৈছে হস্তি মানুহৰ সংঘাত নগাঁৱৰ সামগুৰিৰ বিভিন্ন অঞ্চলত বন্যহস্তীৰ সন্ত্ৰাস নিশা সামগুৰিৰ মাজৰাতি শিঙিয়া গোন্ধালি কেকুৰাচু কুৰুৱাবাহীত গজৰাজৰ সন্ত্ৰাস খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৰ প্ৰৱেশ এটা হাতীৰ জাকৰ বহু সময় ধৰি বিচৰণ হাতীৰ জাকটোৰ সামগুৰিত সঘনে হৈ থকা বন্যহস্তীৰ সন্ত্ৰাসত অঞ্চলবাসীয়ে কটাব লগা হৈছে উজাগৰি নিশা খেতি-বাতি নষ্ট কৰাৰ লগতে বহুতো মূল্যৱান গছ-গছনি ভাঙি তহিলং কৰিছে হাতীৰ জাকটোৱে ঘৰৰ আচবাব মূল্যৱান সা-সামগ্ৰীৰ লগতে চাউল দাইল খাই তহিলং কৰিছে হাতীৰ জাকটোৱে উৰে নিশা উপদ্ৰৱ চলায় অঞ্চলকেইটাত বনাঞ্চলসমূহ ধ্বংস হোৱাৰ বাবে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ হাতীৰ জাকটোৰ যাৰ ফলত এতিয়া নিৰীহ গাঁওবাসীয়ে ফল ভুগিব লগা হৈছে যাৰ ফলত এতিয়া নিৰীহ গাঁওবাসীয়ে ইয়াৰ ফল ভোগ কৰিব লগা হৈছে কালি ৰাতি প্ৰায় 12:50 মানত আমাৰ পিছত আমি গম পাইছোঁ ইয়াত খুব উৎপাত তাৰপিছত ইয়াত ঘৰ দুৱাৰ মৰক মাৰি আছে তাৰপিছত আমাৰ আহিলোঁ আহি পেলাই দেখিছোঁ যেন দুজনা হাতী প্ৰকাণ্ড আহি পেলাই আমাৰ এইফালেদি সোমাই আহি এই ভঁৰালৰ মানে যোৱা ৰাতি আগত ধান আহি সোমোৱা হৈছিলেহে গতিকে ইয়াত ভঁৰাল ভাঙি সিফালেদি ভাঙিছে এফালেদি ভাঙিলে প্ৰকাণ্ড হাতী আমাৰ ভয় লাগিছে কেতিয়াও জীৱনত মানে এতিয়ালৈকে হাতী দেখা নাইকিয়া এনেকৈ বনোৱা হাতী অহাটো তাৰপিছত ইয়াত ভঁৰালত সোমাই প্ৰায় 10-12 মোনমান ধান বস্তা বাহিৰলৈ উলিয়াই আনি তেওঁলোকে এটা খাই আছে আমি আৰু উপায় নাই ভয়তে কি কৰিব আমি বিল্ডিঙৰ ওপৰত উঠি সকলোৱে আৰু টৰ্চ মাৰি উলচল গৈছোঁ গাঁৱৰ মানুহ ওলাই আহিছে তাৰপিছত সকলোৱে আৰু মানে একদম ভয়ত ৰাখিত হৈ আছে সামগুৰিৰ পৰা জিতুমণি শইকীয়াৰ ৰিপৰ্ট ইছান নিউজ